নমস্কাৰ বন্ধুসকল অসমৰ পৰা যিমানখিনি ক্যান্ডিডেটে এতিয়া ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ফিজিক্যাল দিবলৈ ৰখি আছে তেওঁলোকৰ বাবে সাংঘাতিকভাৱে ভাল খবৰ আহি পৰিছে অৰ্থাৎ পোনপ্ৰথমতে ভাল খবৰটো মই দিব পাৰিছোঁ তো অফিচিয়েল হয় আগতে গম পাইছিল তেওঁলোকে 5 মিনিট 30 সেকেন্ড 40 সেকেন্ড দৌৰত টাইম দিয়ে এইবাৰ যি ফিজিক্যাল হ'বলৈ গৈ আছে বহুত বেছি ভাল খবৰ এবাৰ টাইম যথেষ্ট দিয়া হৈছে আৰু 4টা গ্ৰুপত তেওঁলোকক এবাৰ মাৰ্কসমূহ দিয়া হ'ব টোটেল মাৰ্ক থাকিব 100 আৰু তাৰ ভিতৰত অনলি ৰানিং আৰু পুছাপথে বা পুলাপত তেওঁলোকক মানে মাৰ্ক দিব বাকি যি 9 ফুট ডিসটেন্স বা জিগজাগ যি ব্যালেন্সিং আছে তাত জাস্ট কোৱালিফাই কৰিব লাগে তাত কোনো ধৰণৰ মাৰ্ক নিদিয়ে এতিয়া মেইন কথাটো হ'ল যি মই ভাল খবৰটো বুলি যে কৈছোঁ ইয়াত 4টা গ্ৰুপত দৌৰৰ টাইম বান্ধি দিয়া হৈছে মন কৰিব একেবাৰে 1 নম্বৰটো চাব ইয়াত 5 মিনিট 30 সেকেন্ডৰ ভিতৰত যদি সোমায় হেতু এক্সেলেন্ট ধৰি 60 নম্বৰ দিব যদি 5 মিনিট 30 সেকেন্ড পাৰ হৈ যায় বা 45 সেকেন্ডৰ ভিতৰত যদি সোমাই থাকে 48 মাৰ্ক দিব হেতু 2 নম্বৰ গ্ৰুপ ধৰিব আৰু 3 নম্বৰ গ্ৰুপত যদি 5 মিনিট 45 সেকেন্ডৰ পাছৰ পৰা যদি 6 মিনিটৰ আগত সোমায় বা ভিতৰত সোমায় তেওঁলোকক 3 নম্বৰ গ্ৰুপত ধৰি 36 নম্বৰ দিব আৰু একেবাৰে শেষৰ অৰ্থাৎ মানে 4 নম্বৰ গ্ৰুপত মানে 6 মিনিট প্লাস বা 6 মিনিট 15 সেকেন্ডৰ ভিতৰত যদি সোমায় 24 নম্বৰ দিব ইয়াত মন কৰিব টাইম যথেষ্ট দিছে হয় আৰু বয়সৰ কথা জানি ইণ্ডিয়ান আৰ্মিত 21 বছৰলৈকে ক্যান্ডিডেটে এপ্লাই কৰিব পাৰে আৰু 18 বছৰ 19 বছৰ 20 বছৰ এই ক্যান্ডিডেটখিনিয়ে 440 420 বা 4 মিনিট 20 সেকেন্ড বা 5 মিনিটৰ ভিতৰতে সোমাই থাকে ইমান টাইম দিছে যদিও একেবাৰে শেষত যোনজন আজি তাৰিখৰ ৰখি আছে হয়তো তেওঁলোকৰ বাবে বহুত ভাল খবৰ হয় কিন্তু প্ৰায় ক্ষেত্ৰত বহুত ক্যান্ডিডেটে মানে 5 মিনিট 30 সেকেন্ড 4.5 মিনিট বা 5 মিনিট 10 সেকেন্ডত সোমাই থাকে বাকি যিমানে নহওক মানে ফাৰ্স্ট গ্ৰুপ আৰু সেকেন্ড গ্ৰুপত যদি আপোনালোক সোমাব পাৰে বাকি সিলেকশন প্ৰক্ৰিয়াত বা মেৰিটত নাম অহাৰ সম্ভাৱনা আছে বাকি 3 নম্বৰ 4 নম্বৰ গ্ৰুপৰ যি মাৰ্ক বা টাইম দিছে হেতু আপোনালোকে নিজৰ বা আপোনালোকৰ যি ফিজিক্যাল আছে ফিজিক্যালৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু সেই 4 নম্বৰ বা 5 নম্বৰ গ্ৰুপত সোমালে সম্ভৱ ইমান মেৰিটৰ ক্ষেত্ৰত নাম অহাৰ মানে সম্ভাৱনা হৈ নাথাকিব ফাৰ্স্ট আৰু সেকেন্ড গ্ৰুপতে সোমাবলৈ ট্ৰাই কৰিব যদি ফাৰ্স্ট নম্বৰ সোমায় একদম ডাইৰেক্ট 60 নম্বৰ পাই গ'ল আৰু পুশআপ আপোনালোকে 10টা মাৰিব লাগিব 6টা বাদ দিয়ক 6টা মাৰি লাভ না 6টা মাৰি আপুনি 16 নম্বৰ লৈ কি কৰিব একো কৰিব নাই জাস্ট আপোনালোক কোৱালিফাই হৈ এডমিট কাৰ্ডখন পাব কিন্তু লাষ্টত হয়তো মেৰিটত নামটো নাহিব আপোনালোকে 10টা পুলআপ মাৰিবই যেনেকেই নহওক আৰু ফিট ষ্টেট হৈ মাৰিব 13 বকা হ'লে ডিসকোৱালিফাই কৰি দিব গতিকে আপোনালোকৰ পুলআপত চান্স এবাৰে দিব যেনেকে জিগজাগ ব্যালেন্সিং বা 9 ফুট যি এটা ড্ৰগাত খানি লং জাম্প মাৰিব দিয়ে তাত তিনিবাৰ চান্স দিয়ে কিন্তু যেটো আমাৰ পুলআপ আছে তাত এবাৰে চান্স দিব গতিকে আপোনালোকে 10টা মাৰিবলৈ ট্ৰাই কৰক তাত 40 নম্বৰ ইফালে ৰানিংত এক্সিলেন্ট মাৰক প্ৰথমতেই সোমাই যাক 60 নম্বৰ 100 নম্বৰ হৈ আছে আৰু বাকি সেইখিনি হৈ যোৱাৰ পিছতে এইকিটা জাস্ট কোৱালিফাই কৰিব লাগে এতিয়া ভাল খবৰটো পাই গ'ল যথেষ্ট টাইম দিয়া হৈছে আগতে আমাৰ টাইম দিছিলে 5 মিনিটতে প্ৰায় ৰখাই দিয়ে কিন্তু এতিয়া চাওক 6 মিনিট 15 সেকেন্ডলৈকে টাইম দিয়া হৈ গ'ল গতিকে ভাবি চাকৰি এবাৰ পোষ্টটো বহুত বেছি আছে এবাৰ প্ৰায় 25000 অগ্নিবীৰ ভ্যাকেন্সি আছে বুলি আমি গম পাইছো বাকি কথাখিনি নিশ্চয় গম পাইছে এতিয়া আৰু এটা পইণ্ট আপোনালোকৰ যেহেতু এফিডেভিট লাগিব আৰু এই ফৰ্মেটত আপোনালোকে এফিডেভিটটো লৈ যাব যেটো অফিচিয়েল নটিফিকেশন আছে অফিচিয়েল নটিফিকেশনৰ শেষৰ ফালে আপোনালোকৰ এফিডেভিটৰ ফৰ্মেটটো দিয়া হৈছে এইটো ফৰ্মেটত আপোনালোকে এফিডেভিট লৈ যাব গুটেখিনি কথা কম ভিডিওটো চাই থকা ফাৰ্স্ট টাইম ভাল খবৰটো জনাই দিছো যে টাইম যথেষ্ট দিয়া হৈছে আগৰ তুলনাত বহুত টাইম মানে প্লাস কৰা হ'ল 6 মিনিট 15 সেকেন্ড আৰু ডকুমেন্টছৰ ক্ষেত্ৰত আপোনালোকক লাগিব ফিজিক্যাল দিবলৈ চাইলক মন কৰিব ডকুমেন্টছৰ ক্ষেত্ৰত আপোনালোকে ফিজিক্যাল দিবলৈ গলে আপোনালোকে এডমিট কাৰ্ড লৈ যাব লাগিব ফটো 20 কপি এডুকেশন সাৰ্টিফিকেট য'ত যিমান আছে সকলোখিনি বা ডমিচিয়েল সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট লাগিব ৰিলিজন হিন্দু মুছলিম এইখন সাথে পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট স্কুল ক্যাৰেক্টাৰ সাৰ্টিফিকেট যিকোনো এখন হ'লেই হ'ল আনমেৰিড সাৰ্টিফিকেট বিবাহিত হয় নে নহয় এখন গাঁওবুঢ়াৰ পৰা লৈ যাব পাৰিব আৰু ৰিলেশনশিপ যদি সাৰ্টিফিকেট আছে যদি কোনোবা আৰ্মি কোনোবা কৰে তেতিয়া লৈ যাব আৰু বাকি এতিয়া আহিছো দৰমহাৰ কথালৈ অগ্নিবীৰত আপোনালোকে সোমালে ফাৰ্স্ট চেলাৰীটোৱে পাব প্ৰথম বৰ্ষত দৰমহা 30000 টকা আছে আপোনালোকে পাব 21000 টকা আৰু 33000 টকা আছে 2 নম্বৰ বৰ্ষত আপোনালোকে পাব 23000 তাৰ পিছত 3 নম্বৰ বৰ্ষত 36000 আপোনালোকে পাব 25000 4 নম্বৰ বৰ্ষত আপোনালোকৰ দৰমহা আছে 40000 আপোনালোকে পাব 28000 আৰু এনেকৈ কাটি আপোনালোকে শেষত প্ৰায় 10.5 লাখ বা 11 লাখ মান টকা আপোনালোকে পাই যাব 4 বছৰ শেষ হৈ যোৱাৰ পাছত তাৰ পিছত আপোনালোকৰ সিলেকশন প্ৰক্ৰিয়া থ্ৰুৱেদি কিছুমানক পাৰ্মানেন্ট কৰিব বাকি কিছুমানক পাৰ্মানেন্ট নকৰিব এটাই কথাখিনি গম পাইছে
আৰু ইয়াত আপোনালোকে এইবাৰ মাৰ্কো যথেষ্ট দিয়া হৈছে আপোনালোকৰ অগ্নিবীৰৰ জানে ৰিটেনৰ মাৰ্ক কিমান ফিজিকেলৰ মাৰ্ক কিমান বাকী এক্সট্ৰা কিছুমান মাৰ্ক দিয়া হৈছে NCC A চাৰ্টিফিকেট থাকিলে 5 নম্বৰ পাব আৰু ইয়াত B নম্বৰ থাকিলে NCC A চাৰ্টিফিকেট থাকিলে GD 5 নম্বৰ বাকী Bখনত 10 নম্বৰ Cখনত 20 নম্বৰ C চাৰ্টিফিকেট বাকী ইয়াত 25 নম্বৰ মানে টোটেলটো আৰু বাকী নিশ্চয় গম পাইছে NCC যদি চাৰ্টিফিকেট আছে নিশ্চয় আপোনালোকে মাৰ্ক পাব এইটো এটা বহুত ভাল খবৰে বাকী ডকুমেণ্টছখিনি কথা গম পাইছে আৰু বহুতে হাইটৰ কথা সুধি থাকে হাইট কিমান লাগিব অগ্নিবীৰত যাবলৈ আপোনালোকে হাইটৰ কথা ইমান চিন্তা কৰিব নালাগে বহুত কম হাইটে লোৱা হয় অনলি 160 হ'লে আপোনালোকে হাইট কোৱালিফাই হৈ যাব একদম চিয়'ৰ আৰু বাকী টেকনিকেলখিনিৰ কাৰণেতো একেবাৰে কম 157 বাকীখিনিৰ কাৰণে 160 গোটেই হাইটৰ ইমান আৰু চেছ জাষ্ট 177 হ'লেই হ'ল 77 একেবাৰে চিম্পল থাকিব আৰু মই যেতিয়া ফিজিকেল দিছোঁ মোৰ তেতিয়া চেছ কিমান আছিলে 79 নে 80 মান আছে 80 আছিলে তাৰপিছত 7-8 মানে ফুলি গৈছে বাৰু যিখিনি 77 5 চেণ্টিমিটাৰ আউটকে ফুলাব লাগিব হাইট মানে হাইট বিশেষ নালাগে বহুত কম হাইটে বিচৰা হয় আৰু বাকী ডকুমেণ্টছখিনিৰ কথা গম পাইছে ক'ত কেনেকুৱা কি ধৰণৰ লাগে নালাগে গোটেইখিনি কথা কৈছোঁ নিশ্চয় মন কৰিছে আৰু ইমান ভয় কৰিব নালাগে খুব সোনকালে ফিজিকেল আহি আছে হয়তো আপোনালোকৰ আগষ্টৰ শেষৰ ফালে ফিজিকেল আপোনালোকৰ ষ্টাৰ্ট হ'ব খুব সোনকালে নটিফিকেশ্যন মাৰিব আগষ্টৰ শেষৰ ফালে ছেপ্টেম্বৰ এইখিনি সময়তে ফিজিকেল হৈ যাব অগ্নিবীৰখিনিৰ কাৰণে বহুত বেছি ভাল খবৰ টাইম বঢ়াই দিয়া হৈছে এতিয়া জাষ্ট আপোনালোকে ফিজিকেল প্ৰেক্টিছ কৰক প্ৰিপেৰেশ্যন কৰক ৰানিং ক্লিয়াৰ কৰক আৰু মই এটা তলত ভিডিঅ' এটা লিংক প্ৰিণ্ট কৰি দিছোঁ শ্বৰ্ট ভিডিঅ' সেই শ্বৰ্ট ভিডিঅ'টো আপোনালোকে চাই ল'ব তাত মই কেইবাযোৰো জোতা দিছোঁ স্ক্ৰীণত আপোনালোকে দেখি থাকিব সেই শ্বৰ্ট ভিডিঅ'টো চাই আপোনালোকে সেই জোতাকেইযোৰ অৰ্ডাৰ কৰি খুব ভালদৰে প্ৰিপেৰেশ্যন কৰিব ৰানিং কৰি থকাৰ সময়ত বৰ্তমান সময়ত সেই জোতাকেইযোৰ আপোনালোকক খুব বেছি প্ৰয়োজন গতিকে আপোনালোকে ৰানিঙৰ বাবে সেই জোতাকেইযোৰ অৰ্ডাৰ কৰি ল'ব পাৰে ফ্লিপকাৰ্টৰ জৰিয়তে মোৰ ফালৰ পৰা পাই যাব একদম ইজি কম মূল্যত আপোনালোকে সেই জোতাকেইযোৰ অৰ্ডাৰ কৰক আপোনালোকে ৰিটাৰ্ণ পলিচিও পাব বহুত বেছি ভাল ক'ব নিজৰ পচন্দ অনুসৰি সেই যি ভিডিঅ'টো দিছে ভিডিঅ'টো ক্লিক কৰি আপোনালোকে সেই জোতাকেইযোৰ অৰ্ডাৰ কৰি লওক আৰু বাকী মই ভাল খবৰটো জনাই দিছোঁ যে অগ্নিবীৰ ফিজিকেল খুব সোনকালে হ'ব ৰিজাল্টো দিব খুব সোনকালে যিমানখিনি এক্সাম দিছে সকলোৱে এক্সামখিনি যিমানখিনি এক্সাম দিলে সকলোৱে এতিয়া প্ৰিপেৰেশ্যন কৰি থকা ফিজিকেলটোৰ বাবে টাইম বঢ়াই দিয়া হ'ল কৈছে 6 মিনিট 15 ছেকেণ্ডলৈকে দিছে এতিয়া জাষ্ট ৰানিংটো মুঠতে ক্লিয়াৰ কৰা আৰু 60 মাৰ্ক আনিবলৈ চেষ্টা কৰিব জাষ্ট আমি বোলে টাইম বঢ়াই দিলে বুলি 4 নম্বৰ গ্ৰুপত সোমাব লাগিব যেনে তেনে সোমালে হ'ল সেইটো ভাবিলে নহ'ব এইটো SSC GD নহয় এইটো হৈছে ইণ্ডিয়ান আৰ্মি ইয়াত হৈছে মাৰ্ক থাকে এইটো SSC GD নহয় যে তাত মানে SSC GD জানে ৰানিঙত জাষ্ট আমি 5 কিলোমিটাৰ কোৱালিফাই হ'ব লাগে কিন্তু অগ্নিবীৰত আমি মাৰ্ক আনিব লাগিব 60 নম্বৰ আমি এক্সেলেণ্ট মাৰ্ক আনিবই লাগিব বাকী পুছআপত আমি 10 নম্বৰ বাকী আমাৰ যি 10টা মাৰি আমি এক্সেলেণ্ট নম্বৰ আনিব লাগিব মুঠতে এক্সেলেণ্ট আনিবলৈ ট্ৰাই কৰিব ফিজিকেলত 100ত 100 ৰিটেনত য'ত যিমান আছে বাকী প্লাছ কৰি মেৰিটত একদম চিয়'ৰ নাম আহিব কাৰণ ভেকেঞ্চিৰ সংখ্যা প্ৰায় 25,000 মান আছে বুলি গম পাইছোঁ আৰু যদি এয়াৰৰ ওপৰত ভিত্তি কৰি কওঁ বোলে নাৰেংগী শিলচৰ শ্বিলং তেনেকৈ বা যোৰহাট এয়াৰ হয়তো 100 150 200 তেনেকৈ এটা এয়াৰত পোষ্ট পৰাৰ সম্ভাৱনা আছে বাৰু ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ